নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে শিৱসাগৰৰ পৰা অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ শিৱসাগৰৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে চাই ল'ব। ভালকৈ বনাইছোঁ, আপোনালোকৰ ভাল লগাকৈ। ডিছক্ৰিপশ্যনত লিংক আছে, চাই ল'ব। যদি চোৱা নাই, যদি চাইছে আৰু যদি চোৱা নাই চাই ল'ব। বন্ধুসকল, শিৱসাগৰলৈ আহিছোঁ যেতিয়া শিৱসাগৰত থকা ঐতিহ্য মণ্ডিত ঠাইবোৰ চাই যাওঁ বুলি ভাবিছোঁ। তো সেইবাবে আজি ওলাই আহিছোঁ বাখৰ বেঙেনা চাবলৈ। বিশ্ব দৰবাৰত খুবেই পৰিচিত এজোপা গছ বাখৰ বেঙেনা। বাখৰ বেঙেনানো কিহৰ বাবে বিখ্যাত তাৰ বিষয়ে আপোনালোকক আজি সবিশেষ জনাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। ব'লক এতিয়া বাখৰ বেঙেনা লৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ। তো চাই থাকিব ভিডিঅ'টো। বন্ধুসকল, আহি থাকোঁতে এখন সুন্দৰ নদী দেখিলোঁ। ভাবিলোঁ আপোনালোকক দেখুৱাই দিম নদীখন। এখন দিচাং নদী ন, সুন্দৰ পৰিৱেশ পোৱা দিচাং নদী আৰু আপোনালোকক দেখা দিছোঁ। এইখন চাওক, দিচাং নদী বুলি কয় এখন। দিচাং দিহিং দিচাং ডিমৰু এনেকৈ যে পাহৰো গান এটা আছিলে নহয় কিবা। এইখন দিচাং। তো বন্ধুসকল, 10-12 কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছত ফাইনেলি বাখৰ বেঙেনা পাই গ'লোহি। এতিয়া সোমাই আহিছোঁ ভিতৰলৈ। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। তো বন্ধুসকল, এইজোপা হয় বাখৰ বেঙেনা। বিশ্ব দৰবাৰত পৰিচিত বাখৰ বেঙেনা। শিৱসাগৰ টাউনৰ পৰা 10-15 কিলোমিটাৰ নিলগত অৱস্থিত নেমুগুৰি বকতা বুলি এটা অঞ্চলত অৱস্থিত। তো এই ভিতৰত সোমাব নোৱাৰি, তলা মাৰি থৈছে। তো এইজোপা হয় বাখৰ বেঙেনা। জানিব পৰা মতে চুতীয়া ৰজাৰ ৰাজত্ব কালত চুতীয়া ৰজাই তেওঁ ৰাজ্যখনৰ সীমা সীমাসূতি হিচাপে পৰিচিত কৰিবলৈ তেওঁ সীমাটো পৰিচিত কৰিবলৈ এই গছজোপা ৰুইছিলে বুলি জানিব পৰা যায়। তো বন্ধুসকল, গছজোপা একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। আগৰ পাতবোৰ সৰিলে, নতুনকৈ পাত ওলাইছে। এতিয়া গুটি ওলাইছে অলপ। গছজোপা অলপ কাঁইটীয়া টাইপৰ। জানিব পৰা মতে এই গছজোপাৰ প্ৰজাতিটো ভাৰতবৰ্ষত একমাত্ৰ আমাৰ ইয়াতে এজোপাই বুলি কোৱা শুনিছোঁ। আৰু এইটো প্ৰজাতিৰ গছ আৰু আমাৰ ভাৰতবৰ্ষতে নাই বুলি কোৱা শুনিছোঁ। বেলেগ দেশত আছে, চীন দেশত আছে এনেকুৱা প্ৰজাতিৰ গছ, কিন্তু আমাৰ ভাৰতবৰ্ষত এজোপাই একমাত্ৰ গছ এইটো প্ৰজাতিৰ। তো বন্ধুসকল, গছজোপা অলপ কাঁইটীয়া টাইপৰ। কৰা মতে এই গছজোপাৰ কাঁইটটো অতি বিষাক্ত। এই গছজোপাৰ কাঁইটটো বৰ বিষাক্ত বুলি কোৱা শুনিছোঁ। তো এই পাতবোৰ মেলিছে আৰু লাহেকৈ এতিয়া কুঁহিপাত ওলাইছে। লগতে এই ফুল হয় নেকি সম্ভৱ, এই ফুল ওলাইছে। তো গছজোপা গুটিও লাগি আছে 2-এটামান ওপৰত। তো গছজোপা এইজোপাই হয় বাখৰ বেঙেনা। তো বন্ধুসকল, 2014 চনত এই গৱেষণাৰ মতে 2014 চনত এই গছজোপাৰ বয়স আছিলে 580 বছৰ। তো এতিয়া 2022 চন। তো আপোনালোকে হিচাপ কৰি চাই লওক নিজে কিমান বছৰ হৈছে এতিয়া 22 চনত। ভাবি চাওক বন্ধুসকল, গছজোপা কিমান বছৰ পুৰণি দেখিছেনে? এতিয়াও জীৱিত অৱস্থাত আছে। ভালেই হৈ আছে ক'বলৈ গ'লে। পাত নতুন মেলিছেই। তো ভাবি চাওক কিমান বছৰ জীয়াই আছে, সেইটো কথা আৰু। তো বন্ধুসকল, ভাবিব পাৰে আপোনালোকে ইয়াত এই গছজোপানো কিনো চাব লগা বস্তু আছে, তো কিনো দেখাবলগীয়া বস্তু আছে। তো কিন্তু আমাৰ জনাটো দৰকাৰ। কি আগৰ দিনৰ আমাৰ অসমত ইতিহাসটো আমাৰ জনা দৰকাৰ। এইবিলাকৰ বিষয়ে আমাৰ জনাটো দৰকাৰ। সেইকাৰণে আপোনালোকক দেখুৱালোঁ আৰু ইমানেই আছিলে ভিডিঅ'। আৰু বন্ধুসকল, আহি ঘৰ পাই গ'লোঁ। ভিডিঅ'টো ইমানেই আছিলে। বাখৰ বেঙেনাৰ ওপৰত এটা সৰু ভিডিঅ' আছিলে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম অন্য এটা ভিডিঅ'ত।